গাইজ আজি আহিলোঁ লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ধলপুৰত অৱস্থিত ঐতিহাসিক পেটুৱা গোসানী থানলৈ আৰু ভিডিঅ'টোৰ লগতে আপোনালোকে চাওক এই থানখন সম্পূৰ্ণকৈ। যিয়ে নহওক মই বাৰু বহুতবাৰ আহিছোঁ এই থানৰ ভিতৰলৈ, আপোনালোকে আহিছেনে জনাবচোন। যিয়ে নহওক আজি কেমেৰামেন আছিলে মানে এইগৰাকী মানে মোৰ বাক দি দিলোঁ কেমেৰা কৰিবলৈ। আৰু এইফালে চাওকচোন কুঁৱা, আজিৰ দিনত কুঁৱা নাইকিয়া হৈ গৈছে নহয়নে বাৰু। যি পুৰণি মন্দিৰ সেইবিলাকত কুঁৱা এনেকুৱা দেখিব পোৱা যায়। যিয়ে নহওক কুঁৱাটো চাই ময়ো আগবাঢ়িলোঁ মানে সেইফালে থানখনৰ ভিতৰত বোলো সেৱা এটা লৈ আহোঁ মোৰ ভালৰ বাবে, লগতে আপোনালোকৰ ভালৰ বাবে। আৰু দৰ্জাখন খুলি সোমাই গ'লোঁ থানখনৰ ভিতৰলৈ বুলি। যিয়ে নহওক লৈ ল'লোঁ এটা ধুনীয়াকৈ সেৱা। আৰু দেখিছে নহয় থানখনৰ পৰিৱেশটো সঁচাকৈ বহুত সুন্দৰ নহয়নে। কোন আহিছে বাৰু কমেণ্ট কৰিবচোন দেই। আৰু এইফালে সেৱা কৰি ঘণ্টাটো মানে টেলিঙাটো বজাই মই ওলাই আহিলোঁ। আৰু হয়তো গম পায় যে মোৰ যিসকলে আগৰ পৰা ভিডিঅ' চাই আহিছে মই এনেকুৱা বেছিকৈ মন্দিৰ বা থানলৈ গৈ বেছি ভাল পাওঁ। যিয়ে নহওক আগুৱাই গ'লোঁ থানখনৰ ভিতৰৰ পৰিৱেশটো দেখুৱাম বুলি। আৰু এইফালে যে দেখিছে এয়াই হৈছে ইয়াত এটা মণ্ডপ মানে ইয়াত যিকোনো পূজা পতা হয়। এই মণ্ডপটোতে দুৰ্গা পূজা বোলে ইয়াত বহুত ডাঙৰকৈ পতা হয়। পূজাত আহি পোৱা নাই বাৰু, আহিব লাগিব। যিয়ে নহওক এইফালে চাওকচোন সম্পূৰ্ণকৈ বোলো থানখন আপোনালোকক দেখুৱাই দিওঁ। এয়া হৈছে শ্ৰী শ্ৰী পেটুৱা গোসানী থান। আৰু এইফালে আগবাঢ়িলোঁ আৰু ইয়াত বহুত পাৰ চৰাই আছে দেখিছেনে। আৰু ইয়াত মানে ভক্তপ্ৰাণ ৰাইজে পাৰ এৰে লগতে হাঁহো এৰে বাৰু। যিয়ে নহওক ইয়াত কিন্তু পানীৰ সুবিধাটো বহুত সুন্দৰকৈ বনাই থৈছে, বহুত চাফা হয় পানীটো। সেয়েহে পানীটো চালোঁ, লগতে বা মই ছোৱালী আগবাঢ়িলোঁ। আৰু এইফালে ৰাজহাঁহ দেখিছেনে, ইয়াত মানে মানুহে উচৰ্গা কৰি আগবঢ়াই দিয়ে হাঁহ ছাগলী পাৰ তেনেকৈ। আৰু এইফালে কেমেৰাটো হাতত লৈ ময়ো আগবাঢ়িলোঁ। ইয়াত মানে এখন সুন্দৰ নদী আছে, নদীখন চাম বুলি লগতে আপোনালোকক দেখুৱাম বুলি। যিয়ে নহওক কেমেৰাটো বেক কৰি এয়া দেখুৱাই দিলোঁ আপোনালোকক নদীখন। নদীৰ পানী বহুত সুন্দৰ। আৰু এইফালে চাওকচোন ডাঙৰ ডাঙৰ শিলগুটিয়ে ভৰপূৰ হৈ আছে পাহাৰটো। যিয়ে নহওক যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কাৰণে ছাবস্ক্ৰাইব কৰি ল'বচোন। আৰু এইফালে কেমেৰাটো অন কৰি আকৌ আগবাঢ়িলোঁ। যি নেকি আজি আমি ইয়াত শৰাই দিছোঁ মানে খানা খোৱা হৈছে বাৰু খানা ফালে। আৰু এইফালে দেখিব পাইছে সৰু সৰু ঘৰ, মানে আজি ইয়াতে আমাৰ খানাটো বনাই থকা হৈছে। এইফালে পূৰা খানা বনোৱা হৈছে আজি মানে হাঁহৰ মাংস, হাঁহ আৰু কোমোৰা। মানে আমাৰ প্ৰতি বছৰ ইয়াত এনেদৰে খানা খোৱাহি হয়। যিয়ে নহওক বোলো খানা বনক ইয়াতে, তাৰপৰা অলপমান চাহ লওঁ। আৰু ইয়াত প্ৰতিজন ভক্তই আহি পেলাই ইয়াত খানা খায়, লগতে বনাই বুলি ইয়াত মানে খাব পৰাকৈ সুবিধা আছে। যিয়ে নহওক ঘৰকেইটা চায়ো মই পুনৰ আগবাঢ়িলোঁ আকৌ পিছফালে বুলি। পিছফালে মানে আমি বাৰু থানখনৰ পিছফালে খানা খোৱা হৈছে। আৰু এইফালে ইয়াত বহুত পুৰণি গছ আছে, আহিলে দেখিব হয়তো চাগে যিসকল অহা নাই দেখিব পাব আহিলে। বহুত ডাঙৰ ডাঙৰ গছ আছে। মই বাৰু কম ৰাক্ষণে খানা খাবলৈ আহিছোঁ, লগতে হোটেলত সোমাই প্ৰথম ৰুটি এটা খাই লওঁ, কাৰণ ভোকে লাগি গৈছে আমি মানে গহপুৰৰ পৰা অহালে ইয়াত। যিয়ে নহওক মই বোলো ৰুটিটোকে খাই লওঁ অলপমান পেট পূজা হোৱালে ওলাই আহিলোঁ। ওলাই আহি বাহিৰৰ পৰিৱেশটো মানে ইয়াত বহুতকেইখন দোকান আছে। আপোনালোকে যদি খানাটো খাম বুলি আহে হাতত পইচা আনিলেই হ'ল, বাচন খৰি যিয়ে নহয় ইয়াত আপোনালোকে কিনিব পাব। যদি কেতিয়াবা আহিবলৈ মন যায় ইয়াত আহি যাবচোন, বহুত সুন্দৰ পৰিৱেশ। আৰু এয়া আছিলে বাহিৰৰ পৰিৱেশ মানে দোকান বজাৰবোৰ। আকৌ সোমাই আহিলোঁ শ্ৰী শ্ৰী পেটুৱা গোসানী থানৰ ভিতৰলৈ। আৰু এইফালে এখন পোষ্টাৰ মাৰি থৈছে মানে জাননী। ইয়াত মানে আপোনাৰ বৰঙণিসমূহ দেখুওৱা, যিসকল বৰঙণি শৰাই ধৰি লওক 21 টকা, হাঁহৰ মূল্য 51 টকা, ঠিক তেনেদৰে ইয়াত মানে লিখি থোৱা আছে। ছাগলীৰ মূল্য ঠিক তেনেদৰে 100 টকাও আছে। অন্য উচৰ্গা কৰা দাম বেলেগ বেলেগ। যিয়ে নহওক সেইফালে কুকুৰজনী কিন্তু পোৱালীকেইটাক গাখীৰ খুৱাই আছিলে, কিবা এটা দেখি ভাল লাগিলে নহয় নাই বাৰু। ইয়াত কিন্তু বিভিন্ন প্ৰজাতিৰ কুকুৰ আছে, মানে বহুতকেইটা লোকেল কুকুৰে বাৰু। যিয়ে নহওক কুকুৰটো চাইও মই আগবাঢ়িলোঁ মানে এইফালে আকৌ থানখন চাই মেলি। যিয়ে নহওক আজি ভিডিঅ'টো ইমানেই আছিল। চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ল'ব।